গাইজ নমস্কাৰ, মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। গা পা ধুই পূৰা ফ্ৰেছ হৈ লৈ ধূপ চাকি জ্বলাই ৰাতিপুৱাৰ আৰু দুপৰীয়াৰ সাঁজত লাগি যাওঁ, কিয় ইভিনিং ডিউটি আছে একেলগে টিফিনলৈ যোৱাৰ কাৰণে। চাই থাককচোন মই কি বনাওঁ, আপোনালোকক দেখাই আছোঁ বলক কিটচেনত। পুৱাৰে মিলাই কেনে মই কালি যে শাক কিনি আনিছিলোঁ, মূলা শাক আৰু লাই শাক দুমুঠি আনিছিলোঁ, লগত বুট জিকাইছিলোঁ অলপ আৰু সৰু চাইজৰ আলু এটা দি দিছোঁ, লগত পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ ধুনীয়াকৈ ভাজি কিনে চাওঁ এইখিনি ভাজি কমপ্লিট হোৱাৰ পিছত কি চব্জি বনাওঁ চাওঁ। আৰু ইফালে কালি আলু আনিছিলোঁ যে, ইফালে চাহ খাবৰ কাৰণে আলু সিজাইছোঁ। কালি আনিছিলোঁ যে আলুটো, সেইটো শিমিলি আলু সিজিলে চাহ ইমান ধুনীয়াকৈ ধুঙা ওলাই আছে, চাহৰ লগত খাবৰ কাৰণে। ইফালে শাকটোও ভাজিলোঁ, যিখিনি অলৰেডি ফাইনেলি হ'ব আৰু বেছি টাইম নাই। এতিয়া বনাব লৈছোঁ মেষ্টা টেঙা। এইটো মেষ্টা টেঙাখিনি যেতিয়া ফুলে বেছি টেষ্টি হয়। এইটো সিদিনা মাহঁতে বাৰ ঘৰৰ পৰা মই ছিঙি লৈ আহিছিলোঁ, মোৰ বাইদেউৰ ঘৰৰ পৰা, আৰু লগত এইটো কালিৰ মাছখিনি আছিলে, এইখিনি দি বনাম। আৰু লগত ইয়াতে পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ কাটি লৈছোঁ। মেষ্টা টেঙা আৰু মাছ, মাথাখিনিও দি দিম মই। বনাবৰ কাৰণে মই ধুনীয়াকৈ পিঁয়াজৰ লগতে মাছখিনি ভাজি লৈছোঁ। মই ফ্ৰাই কৰি থকা নাই, ডাইৰেক্ট পিঁয়াজৰ ওপৰতে দি দিছোঁ। এতিয়া দিম মেষ্টা টেঙাখিনি, কোনে কোনে আপোনালোকে মেষ্টা টেঙা খাই ভাল পায় মাছেদি কমেণ্ট বক্সত জনাই দিবচোন। মেষ্টা টেঙাটো বেছি তেতিয়া সোৱাদ হয়, যেতিয়া সৰু সৰু ফুল ফুলে তেতিয়া বেছি টেষ্টি হয় মেষ্টা টেঙা। মই মেষ্টা টেঙা আৰু মাছ অতিকৈ ভাল পাওঁ। শিমিলি আলুৰ লগত খাবৰ কাৰণে লাল চাহ বহাই দিছোঁ, গাখীৰ চাহ বনোৱা নাই বাৰু মই। ইফালে মেষ্টা টেঙা আৰু মাছখিনি ফাইনেলি বেছি টাইম নালাগে আৰু ধুনীয়াকৈ পানী দি দিলোঁ জোখমতে। আজি দুপৰীয়াৰে আৰু পুৱাৰে এইটো দিয়ে পৰিৱেশন কৰি, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।